জন্মাষ্টমীৰ উপলক্ষে মায়ে এয়া মাহ প্ৰসাদ ধৰি আছে। আমি প্ৰতিবাৰে জন্মাষ্টমীৰ দিনাখনি নামঘৰলৈ যাওঁ, কিয়নো আমাৰ সেইদিনাখনি দেউতাৰো জন্মদিন পৰে। দেউতা ঢুকুৱা যিহেতু 7 বছৰমানেই হ'ল, মায়ে প্ৰতি বছৰে দেউতা থকাৰ অৱস্থাতো নামঘৰত শৰাই আগবঢ়াই আহিছে আৰু দেউতা বৰ্তমান এতিয়া নাই। তথাপিও প্ৰত্যেক বছৰে নামঘৰত আমাৰ শৰাই আগবঢ়ায়। সেইবাবে আমি মা, ভণ্টি, বা, ওচৰৰে মাতুবা আমি কিজনী নামঘৰলৈ বুলি আহিলোঁ। এয়া নামঘৰত নাম, দিহানাম তেনেকৈ আয়োজন কৰা হৈছিল। ভাল লাগে দিনটো, এই দিনটো নামঘৰলৈ গৈ মনটো বহুত ভাল লাগে। মাহ প্ৰসাদ খাই বৈ আমি আকৌ ঘৰলৈ উভতিলোঁ। ঘৰৰ এই ইমান ধুনীয়া দৃশ্য আমাৰ আগফালৰ।